17টাকৈ গাহৰি 3টা দিনত আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হ'ল ঢকুৱাখানা সমজিলাৰ আয়েঙে গাঁৱৰ এজন আদৰ্শ কৃষক নিৰুজ তাউৰ, যাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকগৰাকী। ইয়াৰে বেছিভাগ গাভিনী আছিল। বহু বছৰ ধৰি গাহৰি পোৱালি উৎপাদন কৰি জীৱন যাপন কৰি স্বাৱলম্বী হৈছিল নিৰুজ। প্ৰায় 7-8 লাখ টকাৰ গাহৰি লোকচান হৈছে বুলি জনায় কৃষকগৰাকীয়ে। 2016 চনৰ পৰা গাহৰি ফাৰ্মত আৰু কৃষি কৰ্মত জড়িত হৈ মই ইমানখিনি ল'ৰা ছোৱালীলৈকে নিজৰ জীৱন জীৱিকা লৈ পিনি স্থাপনটো লৈ আছিলোঁ। কিন্তু দুখৰ বিষয় যে আজি আফ্ৰিকান চুইন ফিভাৰটোৱে মোৰ যিটো গাহৰি পোৱালি প্ৰডাক্ট কৰি আছিলোঁ 18টা গাহৰি আজি মৃত্যুত পৰে। আৰু এইমতে মানে আমাৰ গিলামৰা পশু চিকিৎসা বিভাগ আৰু আমাৰ বেবেজীয়া পশু চিকিৎসা বিভাগক খবৰ দিয়া হৈছিলে, কিন্তু নাহিলে। তথাপিতো 108ক ফোন কৰি যোৱাকালি আহিছিলে, কিন্তু কোনো বচাব নোৱাৰিলে। 3 দিনত 18টা গাহৰি গাভিনী গাহৰি শেষ, মানে তেনেকুৱা অৱস্থা হৈ গ'ল। এতিয়া মোৰ মানে বহুত সংকটজনক অৱস্থা, মোৰ চিন্তা কৰিবলগীয়া হৈছে। আৰু লগতে ব্ৰইলাৰ পুহিছোঁ, আৰু লগতে ধানৰ খেতি, মানে কৃষি কৰ্মত জড়িত আৰু এনেকুৱা অৱস্থাত চলি আছোঁ। কিন্তু মোৰ মানে যোৱাকালিৰ পৰা আজি 3 দিনত মোৰ উপায় নাইকিয়া হৈ আছে। চৰকাৰে মোক যাতে যেন আমাৰ কৃষি কৰ্ম কৰাবিলাক আৰু পশু কাম কৰাবিলাক যদি আমাক চকু মেলি চায় আৰু লগতে মোক চাবলৈ আহে। মই আৰু আগতে G9 ক'লোঁ ইয়াত প্ৰডাক্ট কৰি কাম কৰি আছিলোঁ, তেনেকুৱা অৱস্থাত পৰি আছে। কি বেমাৰত মৰিলে? আফ্ৰিকান চুইন ফিভাৰ বুলি কৈছে, কিন্তু এতিয়ালৈকে ডক্তৰ অহা নাই। আজিও আহিম বুলি কৈছে, অহা নাই। টেষ্ট পৰীক্ষা কৰিম বুলি কৈছিলে, এতিয়ালৈকে কৰা নাই। মই কিন্তু খবৰ দিয়া হৈছিলে। কিমান লোকচান হ'ল আপোনাৰ? মোৰ মোটামুটি মাক আৰু পোৱালি হৈ 9-10 লাখৰ লোকচান হৈছে। আপুনি এইবিলাক কৰিয়ে চলি আছিলে? মই এইবিলাক কৰিয়ে ল'ৰা ছোৱালী জীৱন জীৱিকা গোটেই সমস্যা, গাঁৱৰ সমস্যা লৈ মানে চলি আছিলোঁ। আৰু একে অৱস্থা মোৰ একেবাৰে এতিয়া দুৰ্বল। যোৱাকালিৰ পৰা ভাত পানী খাবলৈ মনেই নাই, এনেকুৱা অৱস্থাত পৰিল। মই শিৱসাগৰলৈকে গাহৰি পোৱালি প্ৰডাক্ট দিয়া, পদুমগিৰি একেতলৈকে মানে গুৱাহাটী, শিৱসাগৰ, ধেমাজি তালৈকে পোৱালি প্ৰডাক্ট কৰি পিনি পোৱালি দিয়া হৈছিলে। এনেকুৱা অৱস্থাত পৰি আছে। মাহিলী কিমান ইনকাম কৰিছিলে আপুনি? মাহিলী মোৰ ইনকাম বুলিবলৈ নাই, কিন্তু 45 দিন বা 50 দিনত মোৰ ইনকাম আছিলে খুব 3 লাখ 4 লাখ তেনেকৈ পোৱালি প্ৰডাক্ট কৰি, লগতে নিজৰ জীৱন জীৱিকাটো লৈ আছিলোঁ। আৰু এতিয়া মোৰ শেষ, গোটেইটো শেষ। মাত্ৰ ডিঙিৰ চিপজুৰি লোৱাটোহে বাকী আছে, এনেকুৱা অৱস্থা। তেওঁ 2017-18 চনৰে পৰা গাহৰি, কল, বড়ো ধানৰ লগতে বিভিন্ন সম্বন্ধিত খেতি কৰি আহিছিল। ইয়াৰ লগতে এইদৰে এবছৰ ধৰি হাজাৰ হাজাৰ ব্ৰইলাৰ পুহি অৰ্থনৈতিকভাৱে টনকিয়াল হৈছিল কৃষকগৰাকী। ইয়াৰ উপৰিও দুপুৰা বড়ো ধানৰ খেতি কৰিছে কৃষকগৰাকীয়ে। এনে এগৰাকী কৃষকৰ এইদৰে লোকচান হোৱাত মূৰে কপাল হাত দিছে কৃষকগৰাকী। সেয়েহে পশুপালন বিভাগ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা সাহায্য প্ৰদান কৰিলে কিছু পৰিমাণে সকাহ পাব বুলি জনাইছে কৃষকগৰাকীয়ে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।